ই মুসলমানের আল্লাহ বলে দাবি করেছি না এই বদরুদ্দিন আজমলে। বদরুদ্দিন আজমল বলেন মানে ইলেকশনের পাছতে বলে আল্লাহর ঘর ধুবো যাব, দেখছে যদি মিশা কথা তাহলে আল্লাহর ঘর লই তুমি জালিয়াতা করা। আল্লাহও বেয়া পাইছে, বদরুদ্দিন আজমলক আল্লাহও বেয়া পাইছে। সুয়ার তুই মোর নামে তো জালিয়াতি করা। 10 জন মস্তান গুণ্ডা লৰা আপোনালোকে নিৰ্বাচিত কৰি দিছপুৰত পঠাওক। কথা যিহেতু ইতিমধ্যে শেহতীয়াকৈ অষ্টাদশ লোকসভা সমাপ্ত হ'ল আৰু এই লোকসভাত প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল তেখেতে যিহেতু যোৱা তিনিটা কাৰ্যকাল তেখেতে সাংসদ হৈ আছিলে ধুবুৰীত, আৰু এইবাৰ লোকসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে আজমলক লৈ আৰু দুটা প্ৰাৰ্থী তেখেতসকলে 3টা প্ৰাৰ্থীয়ে কিন্তু অসমত পৰাস্ত হ'ল। কি ক'ব এই সন্দৰ্ভত? পাপৰ প্ৰায়শ্চিত্ত আছে। মানুহে যেতিয়া পাপ কৰে তেনেকৈ যে হিমন্তৰ কথাবিলাক ক'লোঁ, বেছি পাপে ডুবিছেতো তাৰ মুখেদি এইবিলাক কথা আহিবই। পাপে যেতিয়া ডুবে তেতিয়া ভাল কথা মুখেদি নাহে। বদৰুদ্দিন আজমল কৈছে কি তেওঁৰ নিজৰ দোষত নিজে মৰিছে। এতিয়া কৈছে কি যে মই দলটো ৰিচাফল কৰিম, বিধায়কসকলৰ দোষৰ কাৰণে হাৰিছোঁ, বিধায়কসকলক উলিয়াই দিম, এইবিলাক ফাল্টু কথা। মই আৰু বছিৰ কাছিমি থাকি বাকী চব ৰিচাফল কৰিম। তাৰমানে তোমাৰ এই কথাটো অসমৰ মানুহে বুজি পায়। তোমালোকে নাম্বাৰ 1 নাম্বাৰ 2 চোৰ, তোমালোকে একে চতুৰ চোৰ, শিয়াল চোৰ, এই দুটা হ'ল মহাচোৰ। তুমি বছিৰ কাছিমিক ৰাখি যে তুমি দল 2026 চনত যাবা, আমি শুই থাকিম নেকি? বছিৰ কাছিমি চোৰ নহয়? 2004 চনত 2012 চনত এই কোকৰাঝাৰৰ মানে এই গণ্ডগোলৰ সময়ত চাউল আৰু দালি চুৰি কৰি পুখুৰীত সোমাই ৰখা নাছিলে? চুৰি কৰিছিল বিক্ৰী কৰিবলৈ। পাব্লিকেতো ঘৰ ঘেৰিছে, অফিচ ঘেৰিছে। তেতিয়া কৈছে কি এতিয়া ঘৰত যদি চাউল আৰু দালি মানুহে ধৰে অৱস্থা বেয়া। মই ভাবিছা মানুহ কৈছে কি ঘৰৰ পাছফালে দি দালি আৰু চাউল লৈ যে পুখুৰীৰ ভিতৰত ডুবাইছে। মানুহে ঘৰ ভাঙিছে, অফিচ ভাঙিছে। সেইজন মানুহ তোমাৰ একেবাৰে 1 নম্বৰ মানুহ হৈ গ'ল। আৰে সেইজন কেনেকৈ 1 নম্বৰ আমি বুজি পাওঁ। মাৰ্কাজুল মাৰিফ ঈশা আজমল ফাউণ্ডেশ্যন পৃথিৱীৰ বিভিন্ন জাগাৰ পৰা জাগাতৰ কোটি কোটি টকা আনে। সেই টকাবিলাকৰ হিচাপ পাতিৰ খাতাবিলাক এই বছিৰ কাছিমিৰ হাতত থাকে। আগত আমাৰ এই লাং চাচাৰ হাতত থাকিছিলে, সেইটো কেপ কৰি লৈ যায় বছিৰ কাছিমিৰ হাতত ৰাখে। গতিকে বছিৰ কাছিমিক অপকাণ্ডও যদি কৰে বদৰুদ্দিনৰ বিৰুদ্ধে, বদৰুদ্দিনৰ ক্ষমতা নাই, বছিৰৰ বিৰুদ্ধে যাব নোৱাৰে। সেইকাৰণে কৈছে বছিৰক লৈ দলটো সংশোধন কৰিব, কচুডাল কৰিবা। এই তোমাৰ MLA সকলৰ কাৰণে যদি তোমাৰ 30% 40% ভোট গৈছে, তোমাৰ নিজৰ দোষৰ কাৰণে গৈছে। তুমি বেদিনী কাম কাণ্ড কৰিবা। অসমৰ মুছলমানক বদৰুদ্দিনে আচলতে ভোদাই বুলি ভাবিছিল। এবাৰ ক'ব মোৰ বাপ দাদা হিন্দু আছিলে, তে তোমাৰ বাপ দাদা যদি হিন্দু, মানুহে ধৰি লৈছে ই নিজেও হিন্দু। 80-83 চাউল খোৱা চাপৰি আমাৰ নেলি গহপুৰ এইবিলাকত কিমান মানুহ মৰিছিলে। নেলিৰ পৰা তেওঁৰ ঘৰ হ'ল 63 কিলোমিটাৰ দূৰ। হাৰাম এটা দিন কোনোদিন যাই এই মানুহখিনি লগ ধৰা নাই, দেখা সাক্ষাৎ কৰা নাই। আমি আমচুৰ হৈ যিমানখিনি পাৰিছিলোঁ সহায় কৰিছিলোঁ। এবাৰ 2009 চনত দিল্লীত সাংবাদিকসকলৰ আগত মুছলমানৰ কথা প্ৰসংগত সাংবাদিকে যেতিয়া ধৰিলে, ই ক'লে মুছলমানৰ চব মই, ইয়াৰ ওপৰত যদি কিবা আছে সেইটো মই, তাৰমানে মূৰৰ ওপৰত হাত তুলি। তাৰমানে ইয়াৰ ওপৰত কি থাকে? আল্লাহ। ই মুছলমানৰ আল্লাহ বুলি দাবী কৰিছে না এই বদৰুদ্দিন আজমলে। এইবাৰ ইলেকশ্যন চলি থকা অৱস্থাত পাগলৰ নিচিনা হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা, আচলতে মই যে মাজে মাজে কৈ থাকোঁ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল মহাৰ বেটা ভাই, ফুফাৰ বেটা ভাই, মামাৰ বেটা ভাই, দুটা একেই পাগলৰ নিচিনা কথা কৈ থাকে। মিটিঙত যায় আমি মুছলিম মানুহ, আমি আল্লাহৰ ওচৰত হাত তুলিব লাগিব, হাই আল্লাহ আমাক ৰক্ষা কৰা। ই করছে কি কৃষ্ণ 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 হরে কৃষ্ণ হরে কৃষ্ণ, তাহলে কৃষ্ণর তাত প্রার্থনা করছে। তো মুসলমানে ভোট দিব নাকি? আমার ধুবুৰী সমষ্টিটো 80% মুছলিম। তুমি কৃষ্ণ কৃষ্ণ বুলি কৈছা, মুছলমানে কৈছে কি এতিয়া য'ত কৃষ্ণ আছে তাত যা। এইবিলাক কাৰণ চাইছে, মানুহক দোষ দি লাভ নাই। এতিয়া কি মানে নটিয়ামি আৰম্ভ কৰিছে, নৌকাত যাই শুই থাকে আকৌ ফেচবুকত দিয়ে। মই একেবাৰে অসুখ লৈ মই মানে ঘূৰি আছোঁ, অসুখ লৈ ঘূৰি আৰু ফেচবুকত দিব লাগে কি? অসুখ হৈছে তুমি হস্পিটেলত শুই থাকা, মেডিচিন খোৱা, ফটো তুলি আকৌ ফেচবুকত দিওঁ কিয়? তাৰমানে হাই আল্লাহ, মই মানে এতিয়াও অনুতপ্ত হৈছোঁ, খুব তোমালোকৰ কাৰণে খাটি আছোঁ, কাম নাই। বদৰুদ্দিন আজমল
নিজৰ দোষত নিজে মৰিছে আচলতে আল্লাই তেওঁৰ প্ৰতি বেজাৰ হৈছে ইলেকশ্যনৰ সময়ত এনেকুৱা এটা প্ৰচাৰ দি দিলে মানুহক বিভিন্ন জেগাত তাৰ যিবিলাক মোল্লা মুন্সি আছে বদৰুদ্দিনৰ মোল্লা মুন্সি দেই চব মোল্লা মুন্সি নহয় বদৰুদ্দিন আজমলৰ যিবিলাক মানে পইচা খোৱা বেদিন মোল্লা মুন্সি যিকেইটা এইকেইটা মানে এনেকুৱা এটা কথা প্ৰচাৰ কৰিলে যে আমাৰ হুজুৰক আল্লাহৰ ঘৰৰ ইমামে তাৰ ৰজাই তেওঁক এপইণ্টমেণ্ট দিছে আল্লাহৰ ঘৰটো মানে বছৰত এবাৰকৈ মোচা হয়তো ধুবলৈ মুচিবলৈ যাক তাকতো সেই ঘৰত যাব নিদিয়ে আৰবৰ ৰজা নিজে যাই সেই ঘৰটো ধুৱে তাৰ লগত আৰু 2-4-5জন মানুহ থাকে বাল্টিত কৰি পানী ল'ব লাগে কাপোৰ ল'ব লাগে যাক তাক সেই ঘৰত যাব নিদিয়ে এনেকৈ প্ৰচাৰ দিলে সেই কমিটিত বোলে বদৰুদ্দিন আজমলক সোমাই লৈছে বদৰুদ্দিন আজমল বোলে মানে ইলেকশ্যনৰ পাছতে বোলে আল্লাহৰ ঘৰ ধুব যাব গাদা কাহিকে অসভ্য কাহিকে গৈছে নেকি বদৰুদ্দিন আজমলৰ সেই খচ্চৰ মোল্লা মুন্সিকেইটাক মই সুধোঁ আল্লাহৰ ঘৰ ধুবলৈ গৈছিল নেকি তোমালোকে যে প্ৰচাৰ দিছিলা এই যে এইবিলাক কথা আচলতে মুছলমানক মানে বুদ্ধ বুলি ভাবিছে এবাৰ কৰি দেখি মুছলমানক ল'ৰা ছোৱালীক বেকাৰ ল'ৰা ছোৱালীক 5,000 ল'ৰা ছোৱালীক মই মানে বিদেশত মুছলমান দেশত চাকৰি দিম বুলি ক'লে কৈ কমচে কম 20-30 হাজাৰ ফৰ্ম বিক্ৰী কৰিছে 35-40 হাজাৰ ফৰ্ম বিক্ৰী কৰিছে এটাকে ফৰ্মত 500ৰ পৰা 1,000, 1,500, 2,000 টকা পৰ্যন্ত লৈছে তেনেহ'লে কিমান কোটি টকা হয় এটা ল'ৰাক চাকৰি দিছে নেকি এইবিলাক মুনাফিকি কাম কৰিছে মুছলমান বিধৰ্মী নেকি মুনাফিক নেকি সেইকাৰণে বদৰুদ্দিন আজমল মুনাফিকক ভোট দিয়া নাই কাম কাজটো কৰাই নাই MLA MP সকলক চৰকাৰে পইচা দিয়ে নিজৰ এৰিয়াৰ কাম কৰিবলৈ MLA ফাণ্ড বা MP ফাণ্ড বদৰুদ্দিন আজমল ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ অপদাৰ্থ MP আছিল বদৰুদ্দিন আজমল 7.5 কোটি টকা 7.5 কোটি টকা মানুহৰ কাম নাই ৰাস্তা ঘাট নাই আজি যাই চাওক আমাৰ জাগাত কি অৱস্থা ৰাস্তা ঘাট নাই গাড়ী ঘোড়া যে বাৰিষা চলাফিৰা কৰিব নোৱাৰা হৈছোঁ আমি 7.5 কোটি টকা ঘূৰাই দিছে টকাখিনি কাম কৰিলে ভাই মানুহে তোমাক ইমান গালি নিদিলে হয় ইমান কম ভোট নাপালে হয় দুনিয়াৰ অপকাণ্ড কৰি ফুৰিছে বিধৰ্মী কাম কাণ্ড কৰি ফুৰিছে হিমন্তৰ লগত কয় হিমন্ত বোলে বিশ্বৰ চবতকৈ এই যে আমাৰ 40% বোলে বাঢ়িছে ইমান অসভ্য কথা কৈ দিছে আৰু সেই হিমন্ত বিশ্ব শৰ্মাক তাৰ ভাইয়ে কয় যে এই হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী এইবিলাক কথা কেন্দ্ৰৰ কাৰণে ইমান ভোট কম পাইছে নহ'লে আমিও ভাবা নাছিলোঁ ফিল্ডত মেইনলি বহুতেই কয় যে নাজানো বহুতে আলি আকবৰ মিয়াৰ নামটো কয় মই বোলে বেছি পৰিশ্ৰম কৰিছিলোঁ মই ইমান দাবী নকৰোঁ কিন্তু মানুহে কয় মানুহৰ মুখত আহিছে কথাটো আমি খাটিছিলোঁ দেখিছিলোঁ আমিও ভাবা নাছিলোঁ যে ৰকিবুল হুছেইনে 10 লাখৰ ওপৰত ভোট পাব কিন্তু আচলতে মানুহে সিদ্ধান্ত লৈ পেলাইছিল এই যে ক'লে আল্লাহৰ ঘৰ ধুবলৈ যাব এই কথাটো বহুত মানুহ আৰৱত নাযায় আজিকালি ফেচবুকৰ জামানা এক জেগাত টিভিলেই তথ্যটো আহি যায় দেখছে যদি মিছা কথা চালা আল্লাহৰ ঘৰ লৈ তুমি জালিয়াতি কৰা আল্লাহেও বেয়া পাইছে বদৰুদ্দিন আজমলক আল্লাহেও বেয়া পাইছে চুৱাৰ তুমি মোৰ নামতো জালিয়াতি কৰা আচলতে কি হৈছে মই অসমৰ মুছলমান ৰাইজক মই আহ্বান জনাব খোজোঁ অহাবাৰ 26 চনত ভাল মন্দ নাই দেই অসমৰ মুছলমান ৰাইজক অনুৰোধ জনাওঁ ভাল মন্দ নাই পোৱাৰ কিবা বিদ্যা শিক্ষা অমুক তমুক নাই আমাক ড্ৰাগছৰ ব্যৱসায় অমুক তমুক চুৰি ডকাইতি এইবিলাক কয় ইছমাইল হুছেইন বাহে মৰি থাকিল শামছুল হুছেইন মৰি থাকিল চন্দন চৰকাৰ মৰি থাকিল আছে শেখ চামানে মৰি থাকিল এইকেইজন মৰাৰ পাছত ঢুকোৱাৰ পাছত আমাৰ মুছলমানৰ শক্তি বহুতখিনি কমি গৈছে মই মুছলমান ৰাইজক আহ্বান জনাওঁ অহাবাৰ 26 চনত দোৱা কৰক মোৰ কাৰণে দোৱা কৰক মই যাতে এছেম্বলিত আহিব পাৰোঁ আৰু মোৰ লগত চোৰ ডকাইত মস্তান বুলি কৈছোঁ দেই চোৰ ডকাইত মস্তান কোনোমতে চহীটো দিব পাৰিলে হ'ল খালি যাতে এছেম্বলিত আহি ক'ব পাৰে আলি ভাই যিটো কৈছে সেইটোৱে 10জন মস্তান গুণ্ডা ল'ৰা আপোনালোকে নিৰ্বাচিত কৰি দিছপুৰত পঠাওক আলি আকবৰ মিয়াৰ লগত অসমৰ মুছলমানসকলে চুক্তি কৰক এওঁলোকৰ এদিন আমাৰ এদিন এই নাক চাক ফৰাই দিব লাগিবহে নহ'লে এইবিলাক বন্ধ নহ'ব ইহঁতৰ আচলতে নাক ফলাব লাগিব নহ'লে বন্ধ নহ'ব নহ'লে এইবিলাক অসভ্যালি কথা আৰু কিমান শুনিমহে বাংলাদেশী বিদেশী আৰে নম ছিঙি আছ
বাংলাদেশী বিদেশী তোমালোকৰ পুলিচ আছে, আৰ্মি আছে, চৰকাৰ আছে, এটা কি দিব নোৱাৰো নীলাজ কাহিকে। অসমৰ ৰাজ্য 15টা মুছলমান ৰাজ্যক দেই 10জন 12জন 15জন গুণ্ডা মস্তান ল'ৰাক আপোনালোকে বিধায়ক বনাওক, বাকী দায়িত্ব মই ল'ম। মোৰ ঘৰক লৈ তো জাহিয়াত কৰা রতক ঠিকছে ব্যাম্বুটু দিছু, আসলে এই ইলেকশনত হারালাই আল্লাহ তাকে আছিল ব্যাম্বুটু দিছে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে আলি আকবৰ মেয়ৰ প্ৰতিক্ৰিয়া, আৰু আপোনালোকে দ্য ক্ৰছ টাইম চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ।